দাদা বাইদেউসকল চাওক, হাজাৰী ৰঙালাও কি ধুনীয়াকৈ লাগন দিছে, চালেই খাব ইচ্ছা যায়। চাওক ইমান লাগন, ৱাও ৱাও, কি মজা, কি ধুনীয়াকৈ লাগিছে না। তো দাদা বাইদেউসকল, মই খাৰুপেটীয়াৰ পৰা হাতীমে কৈছোঁ, আপোনালোকে খেতিত লাগি যাওক। খাৰুপেটীয়াৰ পৰা মই হাতীমে কৈছোঁ, খেতি কৰিলে গুৰুত্ব সহকাৰে খেতি কৰিব, আপোনালোকৰো খেতিত এনেকুৱা ধৰণৰ ফলন লাগিব, আপোনালোকে বহুত টকা বিকিব। চাওক আমাৰ খাৰুপেটীয়াৰ কৃষকৰ খেতি কৰাৰ ধৰণ, কোনটো খেতি দেখুৱাম চাওক, কিমানকৈ লাগিছে। গছত ফলন নধৰা, একদম গছত যেন আৰু ক'ত জাগা নাই, ফলনৰ কাৰণে গছত আৰু জাগা নাই, ক'ত লাগিব। চাওক কিমান ধুনীয়াকৈ লাগন দিছে। উৰহী, পানীলাও, য'তে যি লগাইছে একদম পূৰা লাগন। চব্জিৰ কাৰণে বিখ্যাত, সেইকাৰণে হৈ আছে আমাৰ খাৰুপেটীয়া। আমাৰ ফালে আহিব, ফুৰি যাব, চাব পাৰিছে। চাওক কেৱল চাবলৈ ইচ্ছা যায়, খাবতো মন যায়, বাদ দিয়ক না, কেৱল চাব ইচ্ছা যায় মোৰ। ইমান ধুনীয়া লাগন দিয়ে না।